আমি গৈছিলোঁ গুৱাহাটী সাতগাঁৱৰ পৰা শ্বিলং চেৰাপুঞ্জী। এয়া শ্বিলং চেৰাপুঞ্জী যাই থাকোঁতে মাজতে দেখা আপোনালোকক কিছুমান দৃশ্য দেখুৱাইছোঁ। শ্বিলং চেৰাপুঞ্জীত যাব লাগে, বহুত সেউজীয়া ঠাই হয়। আৰু এটা কথা মনত ৰাখিব, শ্বিলং চেৰাপুঞ্জীত গ'লে এটা বস্তু লৈ যাব নাপাৰিব, আৰু সেইটো হৈছে ছাতি। ছাতিটো লৈ যাব, কাৰণ তাতে এনি টাইম বৰষুণ। ফটো শ্বুট কৰিব লাগিলে, ভিডিঅ' শ্বুট কৰিব লাগিলে আপোনাক ছাতিটো লাগিবই। আৰু 2 নম্বৰ কথা এটা মনত ৰাখিব যে আপোনালোকে খোৱা লোৱাৰ ব্যৱস্থাটো নিজৰ ফালৰ পৰা কৰি লৈ যাব, কাৰণ তাতে বস্তুৰ বহুত দাম। এটা চিপছৰ দাম যদি 10 টকা MRP হয়, সিহঁতে 20 টকা লয়। এটা ক'ল্ড ড্ৰিংকছৰ দাম যদি MRP 20 টকা হয়, সিহঁতে 30 টকা লয়। গতিকে খোৱা লোৱাৰ ব্যৱস্থাটো আপোনালোকৰ ফালৰ পৰা নিজে কৰি লৈ যাব। বাকী বেলেগ একো নাই, চব ঠিক ঠাকেই আছে। বহুত সেউজীয়া পৰিৱেশ হয়, ভাল লাগে। তাৰপিছত শ্বিলং চেৰাপুঞ্জীৰ মেইন ৱাটাৰফল জেগাটো এইটো হয়, কাৰণ তাত সেইদিনাখন ইমান বৰষুণ আৰু কুঁৱলী আছিল। মেইন ৱাটাৰফলটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, আৰু আমিও দেখা নাপালোঁ। মানে ইমান কুঁৱলী, চাওকচোন, এয়া বহুতেই কুঁৱলী আছিল। ইমান কুঁৱলীৰ কাৰণে দেখাই নাপালোঁ, আৰু বৰষুণ বহুত আছিল। এই বৰষুণৰ কাৰণে একো দেখা পোৱা নগ'ল।